এই মুহূৰ্তত আপোনালোকে চাই আছে এবি লাইভ 24। মই এটা ঠাইত আছো, এখন বিদ্যালয়ৰ সন্মুখত আছো। বিদ্যালয়খন হৈছে পেকপেকী এম ই মধ্য ইংৰাজী বিদ্যালয়। পেকপেকী মধ্য ইংৰাজী বিদ্যালয়, ভেলতাৰঘাট, পোষ্ট অফিচ কৃষ্ণাই। 1996 চনত এই বিদ্যালয়খন স্থাপিত হৈছে। কিন্তু আচৰিত কথা, এই বিদ্যালয়খন এতিয়ালৈকে বিদ্যালয়খন প্ৰাদেশিকৰণ হোৱা নাই। কিয় হোৱা নাই মই বিশেষ জানিবলৈ চেষ্টা কৰিম। আমাৰ এই বিদ্যালয়খনৰ শিক্ষকসকল আছে, প্ৰধান শিক্ষক আছে, তেখেতসকলৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম। ছাত্ৰ ছাত্ৰীসকলৰ লগতো কথা পাতিবলৈ যত্ন কৰিম। এতিয়া বৰষুণৰ কিন কিনকৈ পৰি আছে, গতিকে এতিয়া ভিতৰলৈ যাম। আহক, মোৰ লগতে থাকিব। এতিয়া ভিতৰলৈ যাওঁ। এয়া হেড ছাৰ আছে। হেড ছাৰ পৰিচয়, আপোনাৰ নামটো গাই দিয়ক। মোৰ নাম মোহাম্মদ শাহাজুল ইছলাম। মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হয়। আমাৰ বিদ্যালয়খন 1996 চনত ইষ্টাব্লিছ হৈছে। আৰু আমি চৰকাৰীভাৱে অনুমতি পাইছোঁ 2005 আৰু স্বীকৃতি পাইছোঁ 2006। আমাৰ বিদ্যালয়খন আমি বহুদিনৰ পৰা বিনা বেতনে, বিনা কিয়েৰে আমি নিষ্ঠা সহকাৰে কাম কৰি আছো। আমাৰ ষ্টাফ 5 জন আছে আৰু লগতে আমাৰ ফৰগ্ৰেড এজন আছে। আমি বিনা বেতনে আজিৰ পৰা প্ৰায় 20-25 বছৰ ধৰি বিনা বেতনে, বিনা পইচাই আমি এই নিষ্ঠা সহকাৰে কাম কৰি আছো। ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাই আছো। কিয়নো আমি আশা কৰিছো, অসম চৰকাৰৰ পৰা আশা কৰিছো যে আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কিবা এটা সকাহ দিব। এই আশা আগত ৰাখি আমি আজিৰ পৰা একেবাৰে ল'ৰা ছোৱালীসকলক নিষ্ঠা সহকাৰে পাঠদান কৰাই আছো। আৰু আমি জানো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিশ্চয় এটা ভাল দিশ দিব। আমি আশাবাদী হৈ আমি জীৱন কটাই আছো যে আমাৰ সকলো অসমৰ যিমানখিনি পদ প্ৰাদেশিকৰণ হোৱা নাই, বিদ্যালয় প্ৰাধিকৰণ হোৱা নাই, সেই সকলো কৰিব বুলি আমি বিৰাট এক আশাবাদী। আৰু আমি মুখ্যমন্ত্ৰীক কৰজোৰে প্ৰাৰ্থনা জনাও যাতে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই ভেঞ্চাৰ বিদ্যালয়সমূহক, অসমৰ যিমান ভেঞ্চাৰ বিদ্যালয় আছে সেই সকলো ভেঞ্চাৰ বিদ্যালয় যাতে পদ প্ৰাদেশিকৰণ কৰি আমাক নথৈ আনন্দিত কৰে, নথৈ উপকৃত কৰে, এই বুলি আমি আমাৰ এবি লাইভ 24ৰ সাংবাদিক জৰিয়তে আমি জনালো। ভালে আছা তোমালোকে? ঠিক আছে। তোমাৰ নামটো? মোৰ নাম ৰাজীৱ হুছেইন। ৰাজীৱ হুছেইন। ৰাষ্ট্ৰপতিৰ নাম কোনে জানা? তুমি জানা? আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ নাম? দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মু। ধুনীয়া ধুনীয়া ধুনীয়া, ভাল লাগিল। এইখন হৈছে এই বিদ্যালয়খনৰ কাৰ্যালয়। এই কাৰ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকল আছে, প্ৰধান শিক্ষক আছে, গোটেই ষ্টাফ আছে। মই কথা পাতিবলৈ যত্ন কৰিছো এতিয়া। আপোনাৰ পৰিচয়টো আৰু কি বিভাগত কাম কৰে, কি সাবজেক্ট পঢ়ায়? মোৰ নাম মোহাম্মদ ৱাহিদুৰ ৰহমান। মই এইখন বিদ্যালয়ৰ সহকাৰী শিক্ষক। মই সমাজ অধ্যয়ন পঢ়ুৱাই আছো। আজি 2005 পৰাই আমি ইয়াতে কণ্টিনিউ স্কুল চলাই আছো। বিদ্যালয়খনৰ আমাৰ আন্তঃগাঁথনিৰ পৰা, ছাত্ৰ ছাত্ৰীৰ পৰা শিক্ষকসকল, আমাৰ গোটেই ষ্টাফ মানে এটেণ্ড থাকে, বেছিভাগে এটেণ্ড থাকে। আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীও বহুত বেছি। সেয়েহে আমি মানে স্কুল ক্ষতি কৰাৰ কথা কেতিয়াও আমি চিন্তা কৰিব নোৱাৰো। তাৰমানে আমাৰ ভৱিষ্যতটো বাদ দিয়ক, এতিয়া মানে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আমি সমাজ সেৱা বুলিয়ে ধৰি লৈছো। যিহেতু আমি ইয়াৰ পৰা 1 টকা লাভ নহয়। আৰু যিখিনি আমাৰ ল'ৰা ছোৱালীয়ে দুপৰীয়া আহাৰ মিড ডে মিলখিনি পাইছিল, সেইখিনিও আৰু আজি চৰকাৰে সিহঁতৰ মুখৰ পৰা কাঢ়ি লৈ গ'ল। আমি আৰু ইয়াত কি ক'ম? শিক্ষা বিভাগটোক আমি ভাবিছিলো এখন দেশৰ উন্নতিৰ মূল ভেটি হৈছে শিক্ষা। আৰু এই শিক্ষাৰ ক্ষেত্ৰত আমাৰ অসম চৰকাৰে কি কৰিছে সেইটো আমি এতিয়ালৈকে বৰ বেছি ভাল দেখিবলৈ পোৱা নাই। ইয়াৰ উন্নতিকৰণটো আমি ভাল দেখিব পৰা নাই। ঢাক ঢোল বজোৱাটো বহুত বেছিকে বজায়, কিন্তু আচল কথা যিখন মানুহে কৰি আছে প্ৰেক্টিকেল ফিল্ডত
যদি ঘূৰি চায় তেতিয়াহে তাৰ আচল ৰহস্যটো বুজি পাব। দূৰৰ পৰা আপোনালোকে বহুত ডাঙৰ ডাঙৰ সপোন দেখুৱাব, ডাঙৰ ডাঙৰ ভাষণ দিব আৰু বিৰোধী দলবিলাকো দম্ভালে মাৰা কথা ক'ব, কিন্তু আচল কথা যেতিয়া ক'ব লাগে, আচল কথা যেতিয়া ধৰিব লাগে, সদনত যেতিয়া কথা উত্থাপন কৰিব লাগে, তেতিয়া বিৰোধীও মানে এইবিলাকৰ বিষয়ে মাত নামাতে, তেখেতৰ মুখৰ পৰা মাত নাইকিয়া হৈ যায়। এতিয়া ল'ৰা ছোৱালীখিনি কি অপৰাধ কৰিলে? শিক্ষকে বাৰু শিক্ষকতা কৰি ভেঞ্চাৰ স্কুলত বিৰাট ডাঙৰ অপৰাধ কৰি আছে, সেইটো মানি লৈছো, আমি অপৰাধ কৰি আছো। কিন্তু ল'ৰা ছোৱালীখিনি আমাৰ কি অপৰাধ কৰিলে? তেখেতৰ মুখৰ ভাতখিনিও কাঢ়ি লৈ গ'ল। ইয়াতকে আৰু দুখ লগা কথা আৰু বেলেগ একো নাই। আমি আমাৰ জীৱনটো আমি ইয়াতে পাঠদান কৰিম, সমাজ সেৱা কৰিম, আমাৰ চাকৰি হলেও হ'ব, নহলেও আমি পাঠদান কৰি আমাৰ জীৱনটো আমি ইয়াতে বিসৰ্জন দিম বুলি আমি মানে প্ৰতিজ্ঞাবদ্ধ। কি ক'ব চৰকাৰলৈ, কি আহ্বান কৰিব? চৰকাৰলৈ আহ্বান, স্কুলটো যাতে প্ৰাদেশিকৰণ কৰে। ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা হৈছে, খাদ্য পাই নোপোৱা হৈছে, খাদ্য নিদিয়ে। আমাৰো বহুত কষ্ট কৰি হ'লেও মই প্ৰতিদিনে আহোঁ, প্ৰতিদিনে ক্লাছ কৰি আছো, স্কুলখন চলাই আছো। তোমালোকৰ নাম কি? তোমাৰ নাম কি? বেবিনা বেগম। তোমাৰ? মৰিয়ম বেগম। গীত গাবা? গাই দিয়া। চেনেকৈ লাগিলে বুকুতে জুই, চাদে তই আছিলি কলিজাতে শুই, ৰৈ 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 তোলৈ চাম, ৰৈ 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 তোলৈ চাম, তোৰ বুকুতনো কিমান মৰম তাতে মই ডুবি যাম। আচ্ছা বুঝা, তোমার নামটো কি আছিলে? মেহেন্দি আলম। হা? মেহেন্দি আলম। আচ্ছা, তোমাৰ মেহেন্দি আলম নাম ন? তোমাৰ দেউতাৰ নাম? ৰফিকুল ইছলাম। তোমাক এটা প্ৰশ্ন কৰো, অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মামা যে কয়, মামা কোন হয়? হিমন্ত। তোমালোকৰ মামা হয়নে নাই? হয়। হয়। ক্লাছ সদায় হয়নে? হয়। সদায় ক্লাছ হয়? হয়। নিয়মিতভাৱে হৈ থাকে? হয়। কোনোবাই গান গাবা? समंदर पार तेरी पीछे पीछे आ गया, तेरी पीछे पीछे आ गया, जुल्मी मेरी जान, ओ जुल्मी मेरी जान, तुझे कत्मोला आ गया, समंदर पार में तेरी पीछे पीछे आ गया, तेरे पीछे पीछे आ गया। ধুনীয়া ধুনীয়া ধুনীয়া, হাত তো দিয়া। লখন এটুকু নেতা দেখতে ভুক নাই আছে যে আমি ভাষা দৈমক নালাগে রাখিলে কোনটা এইগুলো ঘুরমেটি লয়া এইখানে নাই যদি মালভোগ সাহায্য করলে কেন আমাকে নালাগে জলপান আজ যদি আহা নাই ভিনছেন তাহলে তারপরে ভাজিতে দুটোমান আলু পাপড় আসল বলে আংটা সেকশন আশাগুলা বাবা বিচার লোক সাজা আসল বলে তারা থেকে ছেড়ে দেবে তাহলে দুটো করবে এই যে হবে লবণ তো ধুনীয়া ধুনীয়া, বাহ বাহ বাহ। তুমি কি ক্লাছ কৰি আছে? মই সমাজ বিজ্ঞান পঢ়াই আছো। হয় স্যার। কিমান দিনৰ পৰা ইয়াত কাম কৰি আছে? মই 2005 ৰ পৰা কৰি আছো। 2005 ৰ পৰা কৰি আছে। আপোনাৰ পদ প্ৰাধিকৰণ হোৱা নাই এতিয়ালৈকে। ঠিক আছে বাৰু, আপোনাৰ লগত আকৌ কথা পাতিম পিছলৈ। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত অকণমান কথা পাতিছো। তোমাৰ নামটো মইনা? আঞ্জুমা বেগম। তোমাৰ? অনিতা পারভীন। আমাৰ গোৱালপাৰা জিলাৰ আয়ুক্তৰ নাম কোনে জানা? পাৰিবা? শ্রীযুত খনীন্দ্র চৌধুরী। বঢ়িয়া বঢ়িয়া, ধন্যবাদ, ভাল লাগিল। বহুতে জিলাৰ আয়ুক্তৰ নাম নাজানে, তুমি ক'ব পাৰিছা, বহুত ধন্যবাদ। বহা। কবিতা। নিয়ৰ মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশা তৰা এটি কৰি আছে, খৰগত টপনি যোৱা নিজম আকাশত নিচুকতাটি হিয়াত থৈছে খাচি, কণ কাহিনী সপোন দেখিছে কণে হাঁহিছে নাচোতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশা তৰা এটি কৰি আছে, খৰগত টপনি যোৱা নিজম আকাশত নিচুকতাটি হিয়াত থৈছে খাচি, কণ কাহিনী সপোন দেখিছে কণে হাঁহিছে নাচি। বঢ়িয়া বঢ়িয়া, ভাল লাগিল। আপোনালোকে এইখন বিদ্যালয়ত মিড ডে মিলৰ কাম কৰিছে? এক বছর ধরে ভালো
ৰান্ধা নাই কিয় মানে ৰান্ধা মিড ডে মিল বন্ধ কৰিছে চৰকাৰ এতিয়া আৰু বন্ধ হৈ গৈছে আমাৰ 30 টকা হাজিৰা আগতে আছিল তথাপি আমাৰ ইমান কষ্ট কৰি কষ্টৰ ফল পোৱা নাই তথাপি আৰু চৰকাৰে বাচ্চাগিলাৰো ধৰা হাতা কাঢ়ি লৈছে আমাৰো বহুতো আমি দুখীয়া মানুহে আমাৰ কষ্ট হৈ আছে এতিয়া মিড ডে মিলখিনি দিলে আমাৰো ভাল হয় খোৱাগিলাৰো ভাল হয় আহাৰটা দিলে ভাল হয় সৰু সৰু বাচ্চা ভোক লাগে আৰু এতিয়া 3টা বজাত ছুটি কৰে ভোক লাগি যায় সেইকাৰণে আৰু সকালে ছুটি কৰে দেখিবলৈ পোৱা গৈছে যে কিছুমান এনেকুৱা অপ্ৰাধিকৃত বিদ্যালয়ৰ মিড ডে মিলটো বন্ধ কৰি দিছে অসম চৰকাৰে এইটো কি কাৰণে দিছে সেইটো কিন্তু ৰহস্যৰ আৱৰ্তত আছে এই ল'ৰা ছোৱালীবিলাকে নিশ্চয়কৈ আপোনালোকে চাইছে শ্ৰেণীকোঠালৈ মই সোমাইছিলোঁ আৰু ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে এই গোটেই সময়ছোৱা দুপৰীয়াৰ যিটো আহাৰ মিড ডে মিলটো এই মিড ডে মিলটো তেওঁলোকে এতিয়া নাপায় এটা সময় পাইছিল কিন্তু সেই পোৱা মুখৰ খাদ্যটো যিটো পোষণ বুলি কোৱা হয় সেয়া কিন্তু কাঢ়ি লোৱাৰ দৰে হৈছে চৰকাৰে কাঢ়ি লৈছে মানৱ সম্পদ হয় ভৱিষ্যতৰ সম্পদ মানৱ সম্পদ এই সকলৰ মুখৰ আহাৰটো কিন্তু চৰকাৰে কাঢ়ি লৈছে কি কাৰণে বন্ধ কৰিলে পথ প্ৰাধিকৰণ বেলেগ কথা কিন্তু ল'ৰা ছোৱালীবিলাকৰ আহাৰ দি পেলাই আকৌ বন্ধ কৰি ললে একেই শিক্ষকসকল এই অবৈতনিকভাৱে এটা সমাজ সেৱা আগবঢ়াই আছে এওঁলোকে আজি বিদ্যালয়খনৰ সেৱা আগবঢ়াই আছে ল'ৰা ছোৱালীবিলাকক পঢ়ুৱাই আছে বহু দিনৰ পৰা ইমান দিনৰ পৰা 1996 চনত এষ্টাব্লিছ এই বিদ্যালয়খন এতিয়াও প্ৰাদেশিকৰণ হোৱা নাই আৰু প্ৰাদেশিকৰণ বস্তুটো নাবুদ নাচৰুত কথা নহয় আগতে বহুত বাৰ প্ৰাদেশিকৰণ হৈছে তো এতিয়া যিখিনি বিদ্যালয় ৰৈ গ'ল মিড ডে মিলটো পুনৰ প্ৰৱৰ্তন কৰিব লাগে আৰু বিদ্যালয়বোৰ এই প্ৰাদেশিকৰণ কৰি পেলাই এই অপ্ৰাদেশিক যিমান আছে ভেঞ্চাৰ নোহোৱা কৰিব লাগে পদবোৰ প্ৰাদেশিকৰণ কৰি এই দুৰ্ভগীয়া শিক্ষকসকলক যাতে মানৱ সম্পদ গঢ়ি থকাত আৰু সুবিধা কৰি দিয়ে আমাৰ চেনেলৰ ফালৰ পৰা অসম চৰকাৰলৈ বিশেষভাৱে অনুৰোধ জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছো ধন্যবাদ জয় আই অসম